বালিপাৰাত ৰঙালীত উৎসৱমুখৰ পৰিৱেশ। সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপাৰাতো অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ উৎসাহ অব্যাহত আছে। আজি পহিলা বহাগৰ দিনা বালিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সদৌ বালিপাৰা ৰঙালী বিহু মেলা উদযাপন সমিতি, বালিপাৰা বয়জ ক্লাব আৰু প্ৰাক্তন আলফা ঐক্যমঞ্চ উদ্যোগত তিনিখনকৈ বিহু পতাকা উত্তোলন কৰা হয়। বিহু পতাকা উত্তোলনৰ লগতে শ্বহীদ তৰ্পণ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি আৰু সমূহীয়া বিহু অনুষ্ঠান আদিও অনুষ্ঠিত কৰে। ঢোল, পেঁপা, গগনা, টকা, বিহুগীতৰ শব্দত বালিপাৰাত সূচনা হয় এক উৎসৱমুখৰ পৰিৱেশ। অনুষ্ঠানত তিনিখন সমিতিৰ সভাপতি, সম্পাদক সহ বিষয়ববীয়া, গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়া, বিহুপ্ৰেমী ৰাইজ উপস্থিত থাকে। অসমীয়া জাতিয়ে বিভিন্ন জনজাতিৰ লগত সংগতি ৰাখি আজি বিহুৰ পতাকা উত্তোলন আমি অনুষ্ঠিত কৰিলোঁ। তাৰ লগতে আমাৰ স্মৃতিতৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ আবক্ষ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ আৰু অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পিছতেই আমি বালিপাৰা অঞ্চলৰ বিভিন্ন গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক অভিবাদন জনাম। লগতে বালিপাৰা অঞ্চলৰ বিভিন্ন গাঁৱত থকা আমাৰ আগৰ বিহুৱা বিহুগীসকলক ইয়াত আমি সন্মান জনাবৰ বাবে তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকল ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেই আৰু এই সুবাদতেই বুলিবলৈ আচলতে নহয়, আমি যোৱা 25 বছৰ পাতিলোঁ। এইবাৰে আমি বালিপাৰা জিলা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে প্ৰথমবাৰ বালিপাৰাত আহিছোঁ আচলতে। ইয়াৰ আগতে আমি গোটেই শোণিতপুৰ জিলা, অবিভক্ত শোণিতপুৰ জিলা আছিলে আমাৰ। এতিয়া বিশ্বনাথ জিলা হিচাপে দুখন জিলা বিভক্ত হ'ল। গতিকে হাৱা জানাব 5 বছৰলৈকে আমি সকলোতে বিহু উদযাপন কৰি আহিছোঁ। এইবাৰ আমাৰ 25 বছৰ যোৱাবাৰ হৈছিলে, কিন্তু MP ইলেকশ্যনৰ বাবে আমি তাত ৰূপালী জয়ন্তী হিচাপে অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। সেয়েহে 26 বছৰ অতিক্ৰম কৰাৰ পিছত আমি এবাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি অতিবাহিত ইয়াত কৰিম বুলি আমি মনস্থ কৰিছোঁ। বিশেষ একো নাই, আমি সমন্বয়ৰ সেতু গঢ়াৰ কাৰণে আমি এই বিহু ভাগ আমি অনুষ্ঠিত কৰি আছোঁ। 2000 চনতে প্ৰতিষ্ঠা হোৱা, তাৰ বিপৰীতে আমি কেইবাবছৰ ধৰি 4 বছৰ আমি বিভিন্ন সংঘাতৰ মাজত অতিবাহিত কৰিবলগীয়া হোৱাৰ কাৰণে অনুষ্ঠিত কৰিব পৰা নাছিল। এইবাৰ আমি কাৰ্যসূচী বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু সুকণ্ঠ গায়ক গীতৰ অনুষ্ঠান আৰু অন্যান্য এই অঞ্চলৰ যিসকল শিল্পীসকলক প্ৰতিভা বিকাশৰ কাৰণে আমি এখন মঞ্চ তৈয়াৰ কৰিব বিচাৰোঁ। প্ৰতিটো অঞ্চলত বিচাৰিছিলোঁ। বালিপাৰাৰ পৰা প্ৰাঞ্চলৰ প্ৰতিবেদন, দ্য নৰ্থ ইষ্ট টাইমছ।